সেকেন্ড সেমিস্টার 2026 বর্ষৰ কাৰণে পলিটিক্যাল সায়েন্সৰ কমন প্ৰশ্ন তো লৈ আহিছো তোমালোকে কমন কোৱেশ্চন কিনে তোমালোকে চাই লোৱা বিএ সেকেন্ড সেমিস্টার পলিটিক্যাল সায়েন্স ইন্ডিয়ান গভর্নমেন্ট এন্ড পলিটিক্স ফাইনাল এক্সাম 2026 চ্যাপ্টার 1 ভারতীয় সংবিধান প্ৰণয়ন আৰু স্বয়ংক্ৰিয়তা ইম্পৰ্টেন্ট বা কমন কোৱেশ্চন এন্ড আনসার তো এইটো আছিল সেকেন্ড সেমিস্টাৰৰ পলিটিক্যাল সায়েন্স সাবজেক্টৰ ইন্ডিয়ান গভর্নমেন্ট এন্ড পলিটিক্স এই বিষয়টো যেহেতু যিসকল ছাত্ৰ ছাত্ৰী সেকেন্ড সেমিস্টার পলিটিক্যাল সায়েন্স লৈ পঢ়ি আছে মেজৰ বা মাইনৰ তেওঁলোকৰ এই সাবজেক্ট পঢ়িব লাগিব এই সাবজেক্টৰ তোমালোকৰ ফাইনাল এক্সাম 2026 ৰ চেপ্টাৰ 1 ৰ যেটো আছে ভাৰতীয় সংবিধানৰ প্ৰণয়ন আৰু স্বয়ংক্ৰিয়তা এই চেপ্টাৰ তোমালোকৰ ইম্পৰ্টেন্ট বা কমন প্ৰশ্নখিনি তোমালোকে চাই লোৱা 2026 ৰ কাৰণে তো আহা কোনখিনি তোমালোকৰ ইম্পৰ্টেন্ট হয় ফাইনাল এক্সামিনেশন বা ইন্টারনাল এক্সামিনেশন কাৰণে শিকিবা প্ৰথম প্ৰশ্নটো যে ভাৰতীয় সংবিধান কোনে প্ৰস্তুত কৰিছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট এক নম্বৰৰ কাৰণে ইয়াৰ উত্তৰটো কি হ'ব সংবিধান সভাই ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰিছিল দুই নম্বৰ প্ৰশ্নটো আছে ভাৰতৰ ৰাষ্ট্ৰীয় মুৰব্বী কোন জিও 2023 তো গুৱাহাটী ইউনিভাৰ্চিটি ফাইনাল এক্সামিনেশন 2023 এই প্ৰশ্নটো আহিছিল ইয়াৰ উত্তৰখনটো হ'ব কি ৰাষ্ট্ৰপতি এইটো তোমালোকে শিকিবা 2026 ৰ কাৰণে ইম্পৰ্টেন্ট আছে তাৰপিছত নেক্সট ইম্পৰ্টেন্ট শিকিবা 3 নম্বৰ প্ৰশ্নটো সংবিধান সভা কেতিয়া গঠন কৰা হৈছিল সংবিধান সভা কেতিয়া গঠন কৰা হৈছিল 6 ডিসেম্বৰ 1946 চনত কি হৈছিল ভাৰতীয় সংবিধানখন গঠন কৰা হৈছিল তাৰপিছত 4 নম্বৰ প্ৰশ্ন দি আছে সংবিধান সভাৰ সভাপতি কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতীয় সংবিধানৰ সভাপতি তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দি আছে ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল ডক্টৰ বি আৰ আম্বেদকাৰ আছিল ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি মোস্ট ইম্পৰ্টেন্ট হয় প্ৰশ্নটো এইটো যোৱা বৰ্গত অথবা 2025 বৰ্গত আহি গৈছে তো 2026 বৰ্গৰ শিকিবা এইটো ইম্পৰ্টেন্ট আছে তাৰপিছত আহে 6 নম্বৰ প্ৰশ্নটো 6 নম্বৰ প্ৰশ্ন তোমালোকে মন কৰা যে ধৰ্মনিৰপেক্ষ শব্দটো সংবিধানৰ 1976 চনৰ 75তম সংশোধনী আইনৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছে তো সঁচা নে মিছা কথাটো ইয়াৰ উত্তৰটো কি হ'ব সঁচা আৰু এই প্ৰশ্নটো কিমান চনত আহিছিল 2024 বৰ্গত ফাইনাল এক্সামিনেশন গুৱাহাটী ইউনিভাৰ্চিটি আহিছিল এই বৰ্গৰ কাৰণে তোমালোকে কিবা ইম্পৰ্টেন্ট আছে 7 নম্বৰ প্ৰশ্ন দি আছে ভাৰতীয় সংবিধানখন আন কোন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে এইটো যেহেতু সকলে কম বেছি জনায় যে ভাৰতীয় সংবিধানৰ কোন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে তাৰ উত্তৰটো কি হ'ব ব্ৰিটিছ সংবিধানৰ পৰা লোৱা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান কানাডাৰ সংবিধান আৰু আয়াৰলেণ্ডৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে ভাৰতীয় সংবিধানখন তাৰ পিছত দিয়া আছে 8 নম্বৰ প্ৰশ্নটো ভাৰতীয় সংবিধানখন এককেন্দ্ৰিক বৈশিষ্ট্য এটা লিখা তো ভাৰতীয় সংবিধানৰ এককেন্দ্ৰিক বৈশিষ্ট্য এটা লিখিবলৈ আহিছিল 2025 বৰ্গত যোৱা বৰ্গৰ ফাইনাল এক্সামিনেশন কাৰণে তো তোমালোকৰ কাৰণে শিকিবা একক নাগৰিকত্ব বা শক্তিশালী কেন্দ্ৰ ইয়াৰ এনসাৰটো হ'ব তো তোমালোকে যেটো এইবিলাক প্ৰশ্ন ইন্টাৰনেল বা সেশনাল ফাইনাল এক্সামিনেশন দুটা এক্সামিনেশন কাৰণে তোমালোকে শিকিবা তো দুটা এক্সামিনেশন কাৰণে মোস্ট ইম্পৰ্টেন্ট প্ৰথম চেপ্টাৰৰ 1 নম্বৰী প্ৰশ্নৰ তাৰপিছত 9 নম্বৰ প্ৰশ্ন দিয়া আছে যে ভাৰতীয় সংবিধান কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল এইটো সকলে কম বেছি জানা যে 1950 চনৰ 26 জানুৱাৰীৰ পৰা কি কৰা হৈছে ভাৰতীয় সংবিধানখন বলবৎ কৰা হৈছিল এইটো সকলে তোমালোকে জানি থোৱা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন এইটো 10 নম্বৰ প্ৰশ্ন যে সংবিধান সভাই কেতিয়া ভাৰতৰ সংবিধান গ্ৰহণ কৰিছিল গ্ৰহণ কৰে কিমান চনত 1949 চনৰ 26 নৱেম্বৰত কি হৈছিল ভাৰতীয় সংবিধান সভাই কি কৈছিল সংবিধান গ্ৰহণ কৰিছিল তাৰপিছত 11 নম্বৰ প্ৰশ্ন আছে ভাৰতীয় সংবিধান খচৰা সভাৰ ভাৰতীয় সংবিধান সভাৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল জিও 2025 তো এইটো যোৱা বৰ্গত আহি গৈছে তো তোমালোকে 2026 বৰ্গত যে ফাইনাল এক্সাম দিবা তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আছে ইয়াৰ উত্তৰটো কি হ'ব ডক্টৰ বি আৰ আম্বেদকাৰ আছিল কি ভাৰতীয় সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি আছিল বা অধ্যক্ষ আছিল তাৰপিছত আহা 19 তাৰপিছত 12 নম্বৰ প্ৰশ্ন ভাৰতীয় মূল সংবিধানত কিমানটা অনুচ্ছেদ আছে 395টা অনুচ্ছেদ আছে কি আছিল ভাৰতীয় মূল সংবিধানত অনুচ্ছেদ তাৰপিছত আহা 13 নম্বৰ বৰ্তমান সংবিধানৰ অনুচ্ছেদ কিমানটা তো বৰ্তমান সংবিধানৰ অনুচ্ছেদ হল কিমানটা 448টা তো 448 হল যে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ তো ভাৰতীয় আৰ্টিকেল কিমান 484 48 তাৰপিছত 14 নম্বৰ দি আছে কোনটো অধিকাৰক মৌলিক অধিকাৰৰ পৰা উঠাই দিয়া হৈছে তো ইতিমধ্যে যেহেতু তোমালোকে জানা যে ভাৰতীয় মৌলিক অধিকাৰ কেতিয়া আছিল 7টা আছিল তাৰ ভিতৰত যেহেতু এটা উঠাই দিয়া আছে তো কোনটো উঠাই দিয়া আছে এইটো চোৱা সংবিধানৰ 44তম সংশোধনীৰ দ্বাৰা 1978 চনত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা উঠাই দিয়া হৈছে কোনটো অধিকাৰ উঠাই দিয়া হৈছে সম্পত্তিৰ অধিকাৰ যেটো আছে সেইটো উঠাই দিয়া আছে কিমান চনত 1978 চনৰ 44তম সংশোধনীৰ দ্বাৰা মৌলিক অধিকাৰৰ পৰা এই সম্পত্তিৰ অধিকাৰটো উঠাই দিয়া হৈছে বাকি আৰু কিমান 6খন ইতিমধ্যে মৌলিক অধিকাৰ আছে তাৰপিছত আহা 15 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধানখন লিখিত সংবিধান হয় না তো ভাৰতীয় সংবিধান
আর লিখিত হয়, এটা যেহেতু তোমালোকে জানাই যে ভারতীয় সংবিধান লিখিত সংবিধান। 16 নম্বৰ প্ৰশ্নতে আছে ভাৰতীয় সংবিধানৰ কিমানটা ভাগ আছে। তো ভাৰতীয় সংবিধানৰ মূলত কিমানটা 22টা আৰু বৰ্তমান 25টা। তো সংবিধানৰ ভাগ কেইটা, আগত আছিল 22টা, বৰ্তমান কিমান 25টা আছে। তাৰপিছত ভাৰতীয় সংবিধানৰ কিমান অনুসূচী আছে, তো অনুসূচী আছিল আগত আছিল কিমান 8টা, এতিয়া কিমান হৈছে বৰ্তমান হৈছে 12টা। তো ভাৰতীয় সংবিধানৰ 42তম সংশোধনী আইন কোন চনত গৃহীত হৈছিল, জিও 2024। এই প্ৰশ্ন আহি গৈছে 2024 বৰৰ ফাইনেল এক্সামিনেশ্যন। তো তোমালোকৰ কাৰণে কিবা এৰ আনসাৰটো কি হ'ব, 1976 চনত কিছু ভাৰতীয় সংবিধান 42তম সংশোধনী আইন চনত গৃহীত হৈছিল। কিমান চনত, 1976 চনত। তাৰপিছত 19 নম্বৰ প্ৰশ্নত ভাৰতীয় সংসদীয় প্ৰথাৰ চৰকাৰ কোন সংবিধানৰ পৰা ধাৰ কৰা হৈছে। তো ভাৰতীয় যিটো সংসদীয় প্ৰথাৰ আছে, ভাৰতীয় চৰকাৰৰ কোনটো সংবিধানৰ পৰা, কোন দেশৰ সংবিধানৰ পৰা ধাৰ কৰা হৈছে, ব্ৰিটেইনৰ পৰা এইটো ধাৰ কৰা হৈছে, ভাৰতীয় যিটো সংসদীয় প্ৰথা সিস্টেম যেটো আছে। তাৰপিছত তোমালোকে 20 নম্বৰ প্ৰশ্ন আছে সংবিধান কিমান নম্বৰ সংশোধনীয় সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰ তালিকাৰ পৰা উঠাই দিয়া আছে। এই প্ৰশ্ন যেহেতু তোমালোকে আগতে পাইলা, তো এই প্ৰশ্নৰে এনেদৰে আহিব পাৰে, তাৰ কাৰণে তোমালোকে দিয়া হৈছে 44তম সংশোধনীৰ দ্বাৰাহে মৌলিক অধিকাৰটো উঠাই দিয়া হৈছে, মৌলিক অধিকাৰৰ পৰা সম্পত্তি অধিকাৰটো উঠাই দিয়া হৈছে। তাৰপিছত 21 নম্বৰ প্ৰশ্ন সংবিধান সভাৰ খচৰা সমিতিৰ সদস্যৰ সংখ্যা কিমান আছিল। 7 জন আছিল। তো সংবিধান সভাৰ খচৰা সমিতিৰ সদস্যৰ সংখ্যা কিমান আছিল, 7 জন আছিল। আৰু ইয়াৰ তাৰপিছত তোমালোকৰ 22 প্ৰশ্নটো দিয়া আছে ন। 22 প্ৰশ্নটো কি কোৱা হৈছে যে ভাৰতবৰ্ষৰ যিকোনো এটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। যেহেতু ভাৰতবৰ্ষৰ বহুতো আঞ্চলিক দল আছে, তাৰ ভিতৰত মই যেনে 3খন তোমালোকৰ আঞ্চলিক দলৰ নাম লিখি দিছো। তো ইয়াৰ পৰা যিকোনো এটা তোমালোকে আহিবলৈ চান্স আছে, তোমালোকে তিনিটাই মুখস্থ কৰি থবা, ইয়াৰ পৰা যিকোনো আহিলে এটা তোমালোকে লিখি দিবা। তো প্ৰথমটো লিখি দিছো যে অসম গণ পৰিষদ, অসমত হল। তাৰপিছত যে আকলি দল পঞ্জাব, শিৱসেনা মহাৰাষ্ট্ৰ, এই তিনিটা আছে। আৰু যেহেতু ভাৰতবৰ্ষৰ বহুতো আঞ্চলিক দল আছে, তাৰ ভিতৰত মই তিনিটা দি দিছো। তাৰপিছত 23 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধান সংশোধন প্ৰক্ৰিয়াত জনসাধাৰণে অংশগ্ৰহণ কৰিব পাৰে নে নোৱাৰে। তো ভাৰতীয় যিটো সংবিধানৰ সংশোধন আছে, সেই প্ৰক্ৰিয়াত জনসাধাৰণ অংশগ্ৰহণ কৰিব পাৰে নে নোৱাৰে। তো নিশ্চয় কি নোৱাৰে। ইয়াৰ আনসাৰটো কি হ'ব, ভাৰতীয় সংবিধানৰ সংশোধনৰ প্ৰক্ৰিয়াত জনসাধাৰণে কি কৰে, অংশগ্ৰহণ নোৱাৰে। কোনে, একমাত্ৰ সংসদগৰাকীয়ে ইয়াত কি কৰিব, অংশগ্ৰহণ কৰিব পাৰে। তো জনসাধাৰণে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰে। তাৰপিছত 24 ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰীয় দেশ হয় নে। তো ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰীয় দেশ হয়। তো যেহেতু বহুতো এই ভাৰতবৰ্ষত ষ্টেট বা ৰাজ্য আছে, তাৰ কাৰণে কি ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰীয় দেশ। তো ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰীয় দেশ হয় নে নহয়, হয়। এইটো 2025ত আহিছিল, তোমালোকৰ কাৰণে কিবা এইটো ইম্পৰ্টেণ্ট আছে। এতিয়া আহা, তোমালোকৰ যিহেতু এই 25খন তোমালোকৰ শিকিবাই, 24খন আৰু তোমালোকৰ খালিটা আহিব পাৰে এই চেপ্টাৰৰ পৰা। তোমালোকৰ খালিটা যিহেতু আহি থাকে, যিহেতু মই 2023, 24 আৰু 25 তিনিটা ইয়াৰৰ কোশ্চিন ফলো কৰিছে। তো তোমালোকৰ খালিটা আহে, তাৰ কাৰণে তোমালোক খালিটাই দিছো। খালিটাই কোনখিনি ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে সেইখিনি চোৱা। তো প্ৰথমটো দিয়া আছে খালিটাইৰ এই নম্বৰটো, ভাৰতীয় সংবিধান 1949 চনৰ তাৰিখে গ্ৰহণ হৈছিল। তো 1949 কিমান তাৰিখত, 26 নৱেম্বৰ তাৰিখে কি কৈছে, ভাৰতীয় সংবিধানটো গ্ৰহণ কৰা হৈছে। তাৰপিছত আছে 2 নম্বৰ, ভাৰতীয় সংবিধান 1950 চনৰ কিমান তাৰিখৰ পৰা কাৰ্যকৰী হৈছিল, 26 জানুৱাৰী। এইবিলাক প্ৰশ্ন যিহেতু তোমালোক আগতে পাহিলা, তো এইবিলাক যেহেতু খালিটাই এনেদৰে আহিব, তাৰ কাৰণে তোমালোক দিয়া হৈছে। তাৰ ভাৰতীয় এখন সাৰ্বভৌমত্ব ধৰ্মনিৰপেক্ষ গণৰাজ্য, গণতান্ত্ৰিক গণৰাজ্য, সমাজবাদী। তো ভাৰতবৰ্ষ কোন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। সংসদীয় প্ৰথাৰ চৰকাৰ, তো সংবিধানৰ পৰা ধাৰ কৰা হৈছে। এইটো যিটো আগতে পাহিলা ব্ৰিটিছ সংবিধানৰ পৰা ধাৰ কৰা হৈছে। তাৰপিছত এই আছে যে কিমান তম সংশোধনী ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত আৰু শব্দ দুটা সংযোজন কৰা হৈছে, কিমান 42 সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ। তাৰপিছত F নম্বৰটো সংবিধানৰ সংশোধনী ঐক্য আৰু সংহতি শব্দ দুটা প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰিছিল। আৰু উত্তৰটো হ'ব 42তম সংশোধনী ঐক্য আৰু সংহতি শব্দ দুটা প্ৰস্তাৱ অন্তৰ্ভুক্ত কৰিছিল। তাৰপিছত তোমালোকে আহা জি নম্বৰ প্ৰশ্নটো দিয়া আছে। তো জি নম্বৰটো যে চনত ভাৰতবৰ্ষ সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য বুলি ঘোষণা কৰিছিল। কিমান চনত, 1949 চনত ভাৰতবৰ্ষক কি কৰিছে, সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য বুলি ঘোষণা কৰিছিল। কিমান চনত, 1949 চনতহে। তাৰপিছত 20 নম্বৰ প্ৰশ্ন, এইটো একচুৱেলি তোমালোকে 20 নহ'ব, এইটো হ'ব 25 প্ৰশ্ন, যিহেতু অলপ মিষ্টেক হৈছে। এইটো 25 হ'ব প্ৰশ্ন নম্বৰ
25 প্ৰশ্ন নম্বৰটো কি কয় চেকৰ আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্ন এইটো যে ভাৰতীয় সংবিধানৰ প্ৰথমতে কি আছিল তো ভাৰতীয় সংবিধানৰ প্ৰথমতে কি আছিল প্ৰস্তাৱনা আছিল তো এইখিনি আছিল তোমালোকৰ সেকেন্ড সেমিস্টাৰ 2026 বৰ্ষৰ ফাইনাল এক্সামিনেশন অথবা ইন্টাৰনেল এক্সামিনেশন কাৰণে প্ৰথম চেপ্টাৰ মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে এইখিনি শিকিবা ইয়াৰ পৰা যে তোমালোকে 100% তোমালোকে এক নম্বৰী প্ৰশ্ন যে প্ৰথম চেপ্টাৰ পঢ়া ইয়াৰ পৰা ডাইৰেক্টলি কমন পাবা তো এইখিনি আছিল আৰু নেক্সট ভিডিও তোমালোকৰ কোন বিষয়ৰ ইম্পৰ্টেন্ট প্ৰশ্ন লাগে তো কমেন্ট বক্সত জনাবা তো ভিডিওটো তোমালোকে বন্ধু বান্ধৱীক বেছি বেছি শেয়াৰ কৰি দিয়া